শিৱায় নম শিৱায় নম ওম শিৱায়। মোৰ শ্ৰদ্ধাৰ ভাৰতবাসী ৰাইজ, বিশেষ কেইটা কথা ক'ম। কথা হ'ল যে আজি ভাৰতবৰ্ষত সকলো ৰাইজেই হয় ভাবিছিল যে ভাৰত স্বাধীনতাত অৱদান কংগ্ৰেছেই আছিল, মহাত্মা গান্ধী আছিল, নেহেৰু প্ৰধানমন্ত্ৰী আছিল। সকলো ৰাইজে এইটোৱে ভাবিছে আৰু কিতাপত সেইটোৱে আছে। আচল কথা হ'ল চাওক, তেওঁলোকে ভাৰত এই স্বাধীনতাৰ অৱদান তেওঁলোকৰ গাত অকণমানো নাছিল। যদি তেওঁলোকৰ গাত ভাৰতৰ অৱদান আছে, তেতিয়াহ'লে এই কালি যিটো দেখিব পাইছোঁ, ৰাহুল গান্ধী, ছোনিয়া গান্ধী যেতিয়া নেকি ৰাষ্ট্ৰীয় গান যেতিয়া গাব ধৰিছিল বন্দে মাতৰম, তেতিয়া ৰাহুল গান্ধীৰ মুখফালে চাইছোঁ নহয়। আৰু ৰাহুল গান্ধী কোনফালে চাই আছে, কি ক'ব বিচাৰিছে, তেওঁৰ বৰ চোৰত পাত লগা লেখীয়া গাটো খোজাই আছে। আৰু ছোনিয়া গান্ধী হঠাৎ কিবা ক'লে, আমিতো ইয়াৰ পৰা বুজি পোৱা নাই। হয়, গানটো বিৰোধ কৰিছিল। তে এই যে আজি যিটো ৰাষ্ট্ৰীয় গান, এই গানটো আজি কিয় মানে এই 80 বছৰ পিছত কিয় ৰাষ্ট্ৰীয় গান আজিৰ দিনত হ'ব লাগে? এইটোতো আগতেই হ'ব লাগিছিল। কিন্তু তেওঁলোকে বিৰোধ কৰিছিল যে হিন্দু মানুহৰ দেৱী দেৱতাৰ গোটেই এই গানটোত তেওঁলোকৰহে নাম আছে আৰু আমি এই গানটো মানি নলওঁ। তেতিয়াহ'লে চাওকচোন, যদি ভাৰতৰ অৱদান নেহেৰুৰ আছে, মহাত্মা গান্ধীৰ আছিল, তেতিয়াহ'লে এই মুছলিমবোৰৰ মানে কথাত কেনেকুৱা তেওঁলোকে এই গানটো ৰাষ্ট্ৰীয় গানটো বন্ধ কৰি থৈছিল। তাতে চিন্তা কৰকচোন যে তেওঁলোকৰ কিমানো অৱদান আছে। মই ক'ব বিচাৰোঁ যে যিমান এই ভাৰতবৰ্ষখনত সৰ্বনাশ কৰিছে, একমাত্ৰ কংগ্ৰেছে কৰিছে। কংগ্ৰেছ কিমান যে হিন্দুক শেষ কৰিছিল এই মহাত্মা গান্ধী। আৰু যেতিয়া নেকি হিন্দুৱে সুধিব যায় গান্ধীক, হিন্দুৰ নেতাবোৰ, তেতিয়া কয় যে যদি তোমালোকৰ অসুবিধা হয় তেতিয়াহ'লে তোমালোকে নিজে নিজে মৰি যোৱা। তেনেকুৱা মহাত্মা গান্ধীক কৈছিল। আৰু মা ভনীক কৈছিল, তোমালোকক যদি আজি বলৎকাৰ কৰে তেতিয়াহ'লে তোমালোকৰ যদি সহ্য নহয়, তোমালোকে বিষ খাই মৰি যাবা, নহ'লে জিভাটো কাটি দিবা। মহাত্মা গান্ধীৰ এইবোৰ বাণী আছিল। তেওঁ হ'ল দেশৰ পিতা বোলে। মই ভাবোঁ যে এতিয়াও যে আমাৰ দেশখন, ভাৰতবৰ্ষখন কি যে বুজি আছে আৰু কি যে ভাবি আছে, মই এতিয়াও এতিয়ালৈকেও পোৱা নাই যে সেইজন এই মহাপুৰুষে দেশ স্বাধীন কৰিছিল নেকি? তেওঁতো ভাবিছিল যে এদিন গোটেই দেশটো ইছলাম দেশ হওক, তেওঁ ভাবিছিল। আৰু সেইটোৱে কালি দেখাই দিছে যে তেওঁলোকে এই বন্দে মাতৰম গোৱা গীতটো বৰ দুখ পাইছে। দেখিছে নহয়, সকলো ৰাইজেতো দেখিছে, যোনে যোনে মোবাইল দেখিছে, হয় টিভি দেখিছে। এইটোতো মোৰ মুখৰ বাণী নহয়, মোৰ মুখৰ কথা নহয়, সকলো চকুত দেখিছে যে আজি যদি ৰাষ্ট্ৰীয় আজি এটা গান গাই আছে আজি এই স্বাধীনতা দিনত, আৰু এই গানৰ পৰাই ভাৰত স্বাধীন হৈছিল, আৰু তেওঁলোকৰ মুখত এই মাতটো গানটো নোলায়, আৰু এজনে এজনক এইফালে চাই সেইফালে চাই। এইটো কি আমাৰ ৰাষ্ট্ৰীয় জাতীয় পতাকাৰ সন্মান জনাইছিল নেকি? চাওকচোন। তে মই কওঁ যে কংগ্ৰেছ যিটো দল আছে নহয়, এইটো যিমানে আপুনি চাবোনে চাপে ভাল ভাল দামী দামী চাবোন দি ধুলেও তেওঁলোকৰ এই লেতেৰা যিটো চৰিত্ৰ এইটো নেযাব। তেওঁলোকৰ এটাই হ'ল চিন্তাধাৰা যে ভাৰতটো মুছলিম ৰাষ্ট্ৰহে হ'ব লাগে, মানে সকলো মুছলিম ধৰ্মত থকাই তেওঁলোকৰ পচন্দ হয়, বুজিছেনে? মই ক'ব বিচাৰোঁ, মোৰ আজি হিন্দু সমাজ, যে মোৰ ভাৰতৰ হিন্দুসকলে
কি বুজে কি ভাবে তেওঁলোকেই জানে যে দেশখন শেষ কৰিব বিচাৰে হিন্দু জাতিয়ে না দেশখন ভাৰতখন ৰক্ষা কৰিব বিচাৰে যদি ৰক্ষা কৰিব বিচাৰে তেতিয়াহ'লে গোটেই হিন্দু জাতিটো একতা হওক নহ'লে বিপদ আহিব মই ক'লোঁ এইখিনি কৈয়ে ৰাখোঁ যদি ভুল চুল হয় অপৰাধ হয় মোক নিজৰ সন্তান ভাবি মোক ক্ষমা কৰি দিব ওম শিৱায় নম ওম শিৱায় ওম শান্তি।